নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, যিহেতু এতিয়া অম্বুবাচী চলি আছে, অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে যিদৰে শাস্ত্ৰত পৰামৰ্শ দিয়া হৈছে কিছুমান কাম কৰিবলৈ আৰু কিছুমান কাম নকৰিবৰ বাবে যিদৰে পৰামৰ্শ উপদেশ দিয়া হৈছে, ঠিক সেইদৰে অম্বুবাচীৰ নিবৃত্তিৰ পাছত আপোনাক কিছুমান কাম কৰিবৰ বাবেও পৰামৰ্শ দিয়া হৈছে, যিসমূহ কাম কৰিব পাৰিলে আপোনাৰ জীৱনৰ পৰা সমস্ত বাধা বিঘিনি, অপায় অমংগল, টকা পইচাৰ সমস্যা, অভাৱ অনাটন সকলো দূৰ হৈ পৰিব। লগতে আপুনি ভগৱানৰ কৃপা দৃষ্টিও পাবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবেই আপুনি অম্বুবাচী তিথিৰ নিবৃত্তিৰ পাছত এইসমূহ কাম কৰাটো খুবেই জৰুৰী। লগতে প্ৰতিখন ঘৰতে ঘৰ চাফ চিকুণ কৰিবৰ বাবে, পৰিষ্কাৰ কৰিবৰ বাবে এডাল নহয় এডাল ঝাৰু থাকে। সেই ঝাৰুডালে আপুনি এটা উপায় যদি কৰিব পাৰে অম্বুবাচী তিথিৰ নিবৃত্তিৰ পাছত, তেতিয়াহ'লে ইয়াৰ ফলত ঘৰলৈ লক্ষ্মী দেৱীৰ আগমন ঘটিব আপোনাৰ কাৰ্যত আকৰ্ষিত হৈ। সেইবাবেই আপুনি কৰাটো জৰুৰী এই উপায়টো অম্বুবাচী তিথি নিবৃত্তি হোৱাৰ পাছত। অম্বুবাচী তিথি নিবৃত্তি কেতিয়া হ'ব আমি আপোনালোকৰ লগত সুন্দৰভাৱে এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিম। সেইবাবে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপুনিও যদি সুস্থ সবল তথা আপুনি জীৱনত উন্নতি হৈ থাকিব বিচাৰে, তেন্তে আপুনি এইসমূহ কথা জানি লোৱাটো খুবেই জৰুৰী। যদি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে, তেন্তে আপুনি সম্পূৰ্ণকৈ চাব আৰু যদি আধৰুৱা কৰি দিয়ে, তেতিয়াহ'লে আপুনি নজনাকৈ কিছুমান কথা আপুনি সুফল পোৱাৰ পৰা আপুনি বঞ্চিত হৈ যাব। সেইবাবেই আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লৈ আপুনি অম্বুবাচীৰ নিবৃত্তিৰ পাছত কি কি নীতি নিয়ম, কি কি কাম, কি কি উপায় কৰিব লাগে আপুনি জানি লোৱাটো অত্যন্ত জৰুৰী। প্ৰতিখন ঘৰৰ ব্যক্তিসকলে, মহিলাসকলে জানি থোৱাটো জৰুৰী অম্বুবাচী তিথিৰ নিবৃত্তিৰ সময়ত আপুনি কি কি কাৰ্য কৰিব লাগিব। গতিকে প্ৰিয় দৰ্শক, আপোনালোকক ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে এটা সৰু অনুৰোধ, আপোনালোকেও যদি মা কামাখ্যা দেৱীৰ পৰম কৃপা দৃষ্টি পাব বিচাৰে, জীৱনত আপুনি ভগৱানৰ আশীষ লৈ উন্নতি হ'ব বিচাৰে, তেন্তে আপুনি ভক্তি মনেৰে কামাখ্যা দেৱীৰ নাম কমেণ্টত উল্লেখ কৰি ভিডিঅ'টোত আপুনি ভক্তি মনেৰে এটা লাইক কৰিব বুলি আশা কৰিলো। লগতে যদি আপুনি প্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপুনি যদি জীৱনত সুস্থ সবল তথা আপুনি জীৱনত এটা নজনা কথা শিকিব বিচাৰে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোৰ জৰিয়তে আমি প্ৰতিদিনে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ বাবে আগবঢ়াওঁ। যিটো ভিডিঅ' চালে আপুনি প্ৰতিদিনে এটা নজনা কথা জানিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত কেইটা দিনত মন্দিৰৰ দৰ্জা বন্ধ কৰি ৰখা হয়, প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে বন্ধ কৰি ৰখা হয়। প্ৰিয় দৰ্শক, 51টা শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে কামাখ্যা মন্দিৰ। এই কামাখ্যা মন্দিৰত দেৱীৰ কোনো মূৰ্তি স্থাপন নাই, কেৱল এই মন্দিৰত যোনি পূজা কৰা হয় দেৱীৰ। গতিকে এই সময়খিনিত দেৱীৰ যোনি পূজা কৰা হয়। এগৰাকী মহিলা যিদৰে ঋতুমতী হয় অৰ্থাৎ জলস্বৰা হয়, ঠিক সেইদৰে এই অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে মা ধৰিত্ৰী আয়ু ঋতুস্ৰাৱ হয় বুলি কোৱা হয়। সেইবাবে এই সময়খিনিত মা ধৰিত্ৰী আইক বিশ্ৰাম দিয়া হয়। সেইবাবে মন্দিৰৰ দৰ্জা বন্ধ কৰি দিয়া হয়। প্ৰিয় দৰ্শক, অম্বুবাচী তিথি প্ৰবৃত্তি হৈছিল 22 জুন দেওবাৰে বিয়লি 2:54 আৰু এই অম্বুবাচী তিথি নিবৃত্তি হ'ব 26 জুনৰ দিনা পুৱা 3 বজাত। এই 3 বজাৰ পাছত অৰ্থাৎ সূৰ্য উদয় হোৱাৰ লগে লগে কামাখ্যা ধামৰ মন্দিৰৰ দৰ্জা খুলি দিয়া হ'ব ভক্তসকলক আশীৰ্বাদ ল'বৰ বাবে। গতিকে এই সময়খিনিত যদি আপোনাৰ ঘৰত দেৱীৰ মূৰ্তি বা ফটো আছে, তেন্তে আপুনি কৰিবলগীয়া কিছুমান কাৰ্য আছে।
আৰু যদি আপোনাৰ ঘৰত দেৱীৰ কোনো মূৰ্তি ফটো নাই তেনে ক্ষেত্ৰতো আপুনি কিছুমান ঘৰত কাম কৰিব লাগিব যিসমূহ কাম কৰাৰ দ্বাৰা আপোনাৰ ঘৰৰ ৰোগ ব্যাধি সমস্যা অশুভ শক্তি সকলো নাইকিয়া হ'ব আৰু ঘৰলৈ লক্ষ্মী আই আগমন হৈ আপোনাৰ ঘৰত ধন টকা পইচাৰে ভৰি পৰিব সুখ সমৃদ্ধিৰে ভৰি পৰিব আৰু এই কাৰ্য কৰাৰ ফলত ঘৰত থকা নিগেটিভ শক্তি সকলো দূৰ হৈ পৰিব সকলো সমস্যা খতম হৈ পৰিব সেইবাবে আপুনি অম্বুবাচীৰ নিবৃত্তিৰ সময়ত কৰিব এইখিনি কাম তেন্তে আহক আমি বেছি পলম নকৰি কি কাৰ্য কৰাটো জৰুৰী আৰু কি উপায় আমি কৰিব লাগিব জাৰুৰে তাৰ বিষয়লৈ আগবাঢ়ো অম্বুবাচী তিথি নিবৃত্তিৰ পাছত আপুনি ঘৰত যদি কামাখ্যা দেৱীৰ ফটোৰ মূৰ্তি আছে তেন্তে আপুনি গংগা জলেৰে স্নান কৰাব লাগিব কামাখ্যা মন্দিৰতো ২৬ জুনৰ দিনা ৩ বজাৰ পাছত সূৰ্য উদয় হোৱাৰ লগে লগে দৰ্জা খুলি দিয়াৰ পাছত দেৱীক স্নান কৰোৱা হ'ব আৰু নিয়ম নীতি নিয়মসমূহ কৰা হ'ব তাৰ পাছতে ভক্তসকলক দেৱীৰ শ্ৰীচৰণত আৰ্শীক ল'বৰ বাবে দিয়া হ'ব সেইবাবে আপুনিও এই কাৰ্য কৰিব যদি ঘৰত দেৱীৰ মূৰ্তি বা ফটো আছে তেন্তে আপুনি স্নান অৱশ্যেই কৰাব তাৰ পিছত আপুনি দেৱীক শুদ্ধ কৰি ল'ব যিহেতু এই প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে দেৱী ঋতুমতী হয় জলচৰা হয় এই সময়খিনিত দেৱী অশুদ্ধ হৈ থাকে আৰু আপুনি নিবৃত্তিৰ পাছত দেৱীক শুদ্ধ কৰিব লাগিব যিদৰে এগৰাকী ঋতুমতী হোৱা অৰ্থাৎ জলচৰা হোৱা মহিলাসকলে ৩ দিনৰ দিনা নিয়মসমূহ পালন কৰে ঠিক সেইদৰে আপুনি নিয়ম পালন কৰিব লাগিব অম্বুবাচীৰ নিবৃত্তিৰ দিনা সেইদৰে আপুনি দেৱীক স্নান কৰিব স্নান কৰি শুদ্ধ কৰিব যিদৰে মহিলাসকল ৩ দিনৰ দিনা শুদ্ধ হয় আপুনিও তেনেদৰে দেৱীক শুদ্ধ কৰি ল'ব তাৰ পিছত আপুনি ৰঙা ফুল ধূপ আপুনি অৰ্পণ কৰিব দেৱীৰ শ্ৰীচৰণত তাৰ পিছত আপুনি চাউল গুড় নাৰিকল আপুনি অৰ্পণ কৰিব ৰঙা বস্ত্ৰ আপুনি মা কামাখ্যা দেৱীৰ শ্ৰীচৰণত অৰ্পণ কৰিব কামাখ্যা ধামতো দেৱীৰ শ্ৰীচৰণত ৰখা সেই ৰক্ত বস্ত্ৰ ভক্তসকলক আশীৰ্বাদ হিচাপে প্ৰসাদ হিচাপে নিবৃত্তিৰ দিনা দিয়া হ'ব সেইবাবে আপুনিও অৰ্পণ কৰি যদি ৰাখিছে দেৱীৰ শ্ৰীচৰণত তেন্তে সেই ৰক্ত বস্ত্ৰ আপুনিও নিজৰ শৰীৰত পৰিধান কৰিলে আপোনাৰ সকলো মনোকামনা পূৰণ হ'ব বুলি কোৱা হৈছে শাস্ত্ৰত যদি আপুনি অৰ্পণ কৰা নাই তেন্তে আপুনি দেৱীক শুদ্ধ কৰি লোৱাৰ পিছত আপুনি ৰঙা বস্ত্ৰ অৰ্পণ কৰি সেই ৰঙা বস্ত্ৰ আপুনি পূজা কৰাৰ পিছত আপোনাৰ শৰীৰত আপুনি পৰিধান কৰিবৰ বাবে নাপাহৰিব তাৰ পিছত আপুনি যেতিয়া দেৱীক পূজা কৰিব তেতিয়া আপুনি এটা মন্ত্ৰ উচ্চাৰণ ১০৮ বাৰ কৰিব লাগিব প্ৰাৰ্থনা কৰাৰ সময়ত আপুনি মনত ভক্তি ভাৱেৰে সঁচা হৃদয়েৰে আপুনি কৰিব লাগিব জপ ১০৮ বাৰ এই মন্ত্ৰটো আপুনি লক্ষ্য কৰিব মন্ত্ৰটো হৈছে প্ৰিয় দৰ্শক ওম কামাখ্যা দেৱীয়ে নমঃ ওম কামাখ্যা দেৱীয়ে নমঃ ওম কামাখ্যা দেৱীয়ে নমঃ এইদৰে আপুনি ১০৮ বাৰ ভক্তি মনেৰে আপুনি প্ৰাৰ্থনা কৰিব অৰ্থাৎ জপ কৰিব আপোনাৰ মনতে তাৰ পিছত আপুনি দেৱীক পবিত্ৰ হৃদয়েৰে আপোনাৰ সকলো মনোকামনাৰ কথা প্ৰকাশ কৰি আপোনাৰ সকলো মনোকামনা পূৰণ কৰিব পাৰিব আপুনি যদি এইদৰে দেৱীক প্ৰাৰ্থনা কৰে নিবৃত্তিৰ পাছত শুদ্ধ কৰি লৈ তেতিয়াহ'লে আপোনাৰ গোটেই বছৰটোৰ বাবে অতি মংগল হ'ব বুলি শাস্ত্ৰত কোৱা হৈছে ইয়াৰ উপৰিও আপুনি অম্বুবাচীৰ পাছত আপোনাৰ ঘৰৰ যি আপুনি অম্বুবাচীৰ সময়ত পৰিধান কৰা কাপোৰ কানিসমূহ আপুনি ধুব লাগিব অৰ্থাৎ শুদ্ধ কৰিব লাগিব আপুনি পিন্ধা এই অম্বুবাচীৰ সময়ত কাপোৰখিনি লগতে আপোনাৰ ঘৰখন এই দিনটোত আপুনি পৰিষ্কাৰ কৰিব লাগিব যিহেতু পৃথিৱীখন চুৱা হৈ থাকে অৰ্থাৎ অশুদ্ধ হৈ থাকে সেইবাবে আপুনি এই দিনটোত আপোনাৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিব লাগিব গংগা জল অকণমান আপুনি ঘৰ মুছা পানীত মিহলি কৰি ল'ব পাৰে লগতে অকণমান আপুনি নিমখ মিহলি কৰি লৈ ঘৰখন আপুনি মুচিব পাৰে ইয়াৰ ফলত ঘৰত থকা সকলো ঋণাত্মক শক্তি নাইকিয়া হৈ পৰিব লগতে শাস্ত্ৰত কোৱা হৈছে এই দিনটোত আপুনি গোবৰ মিহলি কৰি পানী আপুনি ঘৰত ছটিয়াব লাগে ইয়াৰ ফলত ঘৰখন শুদ্ধ হয় বুলি কোৱা হৈছে
গৰুত যিহেতু সকলো দেৱ দেৱতাই বাস কৰে, সেইবাবে এই গৰুৰ গোবৰ যদি আপুনি পানীত মিহলি কৰি আপোনাৰ ঘৰত ছটিয়াই, তেতিয়াহ'লে আপোনাৰ ঘৰখন শুদ্ধ হৈ পৰিব বুলি কোৱা হৈছে শাস্ত্ৰত। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, অম্বুবাচী সমাপ্ত হোৱাৰ পাছত অৰ্থাৎ নিবৃত্তিৰ দিনা আপুনি প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে যিখিনি ঘৰত ব্যৱহাৰ কৰি আছিল বাচন বৰ্তন, সেইখিনিও আপুনি ভালদৰে পৰিষ্কাৰ কৰিব লাগে। আৰু আপোনাৰ ঘৰত থকা পূজাৰ স্থান আপুনি ভালদৰে পৰিষ্কাৰ কৰি গংগা পানী ছটিয়াই আপুনি পূজা ঘৰৰ দৰ্জা মুকলি কৰিব লাগে, পূজা পাঠ কৰিব লাগে। আৰু আপুনি সন্ধিয়াৰ সময়ত শুদ্ধ কৰি লোৱাৰ পিছত এগছি আপুনি বন্তি জ্বলাব লাগে। আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত জ্বলাব লাগে, তুলসীৰ তলত জ্বলাব লাগে আৰু ভগৱানৰ শ্ৰীচৰণত আপুনি জ্বলাব লাগে আৰু প্ৰাৰ্থনা কৰিব লাগে যাতে বছৰটো আপোনাৰ ভাল হয়। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যি আপুনি অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে আপুনি যিডাল ঝাৰু ব্যৱহাৰ কৰিছিল, সেইডাল ঝাৰু আপুনি নিবৃত্তিৰ পাছত ব্যৱহাৰ কৰিব নালাগে। আপুনি এডাল নতুন ঝাৰু বজাৰৰ পৰা ক্ৰয় কৰি অনাটো খুবেই শুভ। ইয়াৰ ফলত ঘৰলৈ লক্ষ্মী আই আকৰ্ষিত হয় বুলি কোৱা হৈছে। আপুনি হয়তো জানে ঘৰখনৰ ঝাৰুডালত মহালক্ষ্মীয়ে বাস কৰে। সেইবাবে যদি আপুনি এই দিনকেইটাত ব্যৱহাৰ কৰা সেই অশুদ্ধ ঝাৰুডাল ব্যৱহাৰ কৰে, তেতিয়াহ'লে মা লক্ষ্মীও খং উঠিব পাৰে, ৰুষ্ট হ'ব পাৰে। সেইবাবে আপুনি এডাল নতুন ঝাৰু ব্যৱহাৰ কৰাটো খুবেই জৰুৰী। এই নতুন ঝাৰুডাল যদি আপুনি প্ৰথমেই আনি লক্ষ্মী দেৱীৰ শ্ৰীচৰণত ৰাখি আপুনি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ গোটেই বছৰটোৰ বাবে ঘৰলৈ ধন টকাৰ আগমন হ'ব। লক্ষ্মী আই কৃপা আপোনাৰ ঘৰৰ ওপৰত থাকিব। আপুনি সেই ঝাৰুডালে ঘৰখন সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব। তেনে কাৰ্যৰ ফলত খুবেই আপুনি ভাল ফল পাবলৈ আগন্তুক দিনত সক্ষম হ'ব। গতিকে আপুনি এইসমূহ কাম অম্বুবাচীৰ নিবৃত্তিৰ পাছত কৰিবৰ বাবে একেবাৰে নাপাহৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আপুনি জানিব পাৰিলে অম্বুবাচীৰ নিবৃত্তিৰ পাছত আপুনি কি কি কাৰ্য ঘৰত কৰিব লাগিব। যদি কৰিব পাৰে তেতিয়া আপুনি ভাল ফল গোটেই বছৰ জুৰি পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ।